উটুৱাই লৈ গ'ল গাঁওখন। শেষ হৈ গ'ল সুখৰ ঘৰখন। চাৰখাৰ হ'ল সপোন, থাকি গ'ল স্মৃতি। চাৰিটা খুটা, চাৰিখন টিন বা কেইডালমান খেৰ আৰু চাৰিখন বেৰেই এটা ঘৰ নহয়। এয়া এটা ঘৰৰ আকৃতিহে। এখন প্ৰকৃত ঘৰ তৈয়াৰ কৰিবলৈ মানুহে বহু কিবা কিবি কৰিব লাগে। বহু ত্যাগ, বহু কষ্ট আৰু বহু স্মৃতিৰ পৰশত জীপাল হৈ থাকে একোখন ঘৰ। বহু বছৰীয়া পৰিক্ৰমাৰে সজীৱ হৈ থকা এনে একোটা ঘৰ যেতিয়া হঠাৎ চকুৰ সন্মুখতেই কালান্তক বানে মুচৰি পেলাই, যেতিয়া ঘৰৰ সোফাটো বা বিচনাখন বোকা পানীয়ে মোহাৰি পেলাই, চালে চকুৰোৱা ফুলনি বাৰীখন শেষ হৈ যায়, মৰমৰ গৰুজনী যেতিয়া উটুৱাই লৈ যায় বানে, সেই দৃশ্যবোৰ কিমান অসহনীয় হৈ পৰে সেয়া ভুক্তভোগীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে। বানে ভাঙি লৈ যোৱা এই ঘৰটো দেখিছেনে? বহু স্মৃতি আৰু সপোন শেষ হোৱাৰ পিছত তাৰেই সন্মুখত বহি ভৱিষ্যতক ধিয়াই পৰিয়ালকেইটা ৰৈছে। আলিবাটত বহি এগৰাহ খাই আকৌ যুঁজিবলৈ শক্তি গোটাইছে। বোকা পানীয়ে শেষ কৰা এই ঘৰখন দেখিছে, কিন্তু সেই ঘৰবোৰ গঢ়োতাৰ ত্যাগখিনি দেখিছেনে? দেখিছেনে হাড় ভঙা কষ্টবোৰ? এই দৃশ্যটো চাওক। চৌদিশে পানী, পানীৰ মাজত ঘৰৰ মূধচত এগৰাকী ব্যক্তি। এই ব্যক্তিজনে তেওঁৰ উদ্ধাৰকাৰীলৈ অপেক্ষা কৰিছে নে ঘৰটোক এৰি যাব নোৱাৰাৰ বেদনা এয়া? বুজাটো বৰ কঠিন। নাজিৰাৰ বিহুবৰৰ এই মানুহবোৰ তালিত টোপোলা বান্ধি নাৱত ওলাইছে সুৰক্ষিত স্থান বিচাৰি। ঘৰখনৰ বাকী সম্পদবোৰ পানীৰ মাজতেই আছে। সাঁতুৰি নাদুৰি হেম্বেলিয়াই গৰুজনীয়ে গৃহস্থক দেখি উধাটো খাই আহিছে, যেন কবহে বিচাৰিছে মোক বচোৱা। কিন্তু অসহায় গৃহস্থ একো কৰিব নোৱাৰে। কিমান এক কৰুণ দৃশ্য। শিৱসাগৰৰ আমগুৰিৰ দৃশ্য এয়া। বানে ধুই নিয়া এটা পৰিয়ালৰ সন্মুখত বৰ কৰুণভাৱে থিয় হৈ আছে এটা সোফা ছেট। এদিন আগলৈকে চৰাঘৰ শুৱনি কৰি আছিল এই সোফাটোৱে, আৰু আজি বোকা লেটিলৈ এটা হুমুনিয়া হৈ পৰি আছে সোফাযোৰ। লগতে যেন গুচি গ'ল তেজ পানী একাকাৰ কৰি পাতিৰ তলত সাঁচি ৰখা টকাৰে ক্ৰয় কৰা সোফাৰ সপোন। মানুহৰ সপোনবোৰ শেষ হৈছে, মূল্যহীন হৈছে কষ্ট, আৰু মানুহবোৰৰ এই দুটা দৃশ্যও আপোনালোকৰ বাবে। দৃশ্য দুটা বোকাখাত আৰু নাজিৰাৰ। জীৱন যুঁজত পৰাজিত হোৱা দুজন ব্যক্তি। কিছুমান দৃশ্য বৰ্ণনাৰ কোনো প্ৰয়োজন নাথাকে, ছবিয়ে নিজেই কথা কয়। পুনশ্চ দিহিঙৰ হেনো আকৌ গৰা খহিছে, মানুহবোৰৰ বুকু দুৰু দুৰুকৈ কঁপিছে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।